মাধৱদেৱ জন্মক্ষেত্ৰলৈ আৰু আমাৰ শ্ৰী শ্ৰী অনিৰুদ্ধ প্ৰভু জন্মস্থানলৈ আৰু মাধৱদেৱ কলাক্ষেত্ৰলৈ অহা 1 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আগমন হ'ব। তেখেতে তিনিওটা থানলৈ আহি তেখেতে পৰিদৰ্শন কৰিব, ভকত বৈষ্ণৱৰ সৈতে মিলিত হ'ব আৰু সেইলৈ আমি আজি এই জন্মক্ষেত্ৰত 2 ভাগ থানৰ পৰিচালনা সমিতিৰ লগত ইতিমধ্যে আলোচনাত মিলিত হ'লোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰথম আহি আমাৰ মাধৱদেৱ জন্মক্ষেত্ৰ এই লেটেকু পুখুৰীলৈ অহাৰ কাৰ্যসূচী ৰাখিছে। তাৰ পৰৱৰ্তীত অনিৰুদ্ধ প্ৰভু জন্মস্থান বিষ্ণু বালিকুচি সত্ৰলৈ যাব। তাৰ পৰৱৰ্তীত শেষৰটো কাৰ্যসূচী মাধৱদেৱ কলাক্ষেত্ৰত থাকিব আৰু তিনিওটা থানত তেখেতক আদৰিবৰ বাবে আৰু তেখেতক সং দিবৰ বাবে আমাৰ ভকত বৈষ্ণৱসকল আৰু ৰাইজসকল সকলোৱে সাজু হৈছে। গতিকে আমি এই চেগতে মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতে আমাৰ সমষ্টিলৈ অহাৰ 3টা থানৰ যি ভ্ৰমণসূচী দিছে তাৰ বাবে আমি অতিশয় আনন্দিত। তাৰ বাবে তেখেতক আমি ধন্যবাদ জনাইছোঁ। আমাৰ দলীয় কাৰ্যকৰ্তাহে নহয়, গোটেই আমাৰ সমষ্টিবাসী আৰু বিশেষকৈ ভকত বৈষ্ণৱসকল তেওঁলোকে পৰম উৎসাহিত হৈছে তেখেতক পাবৰ বাবে আৰু আমাৰ যি পৰম্পৰা সেই পৰম্পৰা অনুসৰি তেখেতক আদৰিবৰ কাৰণে ব্যৱস্থা বা প্ৰস্তুতি আমি সম্পূৰ্ণ কৰি তুলিছোঁ আৰু আমি বতৰ যাতে সেইদিনাখন ভাল হয় প্ৰভুৰ ওচৰত প্ৰাৰ্থনা ৰাখিছোঁ, বতৰ যাতে ভাল হয় আৰু মাননীয় মুখ্যমন্ত্ৰীক আমি মাধৱদেৱ জন্মক্ষেত্ৰৰ এই পবিত্ৰ থানৰ পৰাই গোটেই সমষ্টিবাসী ৰাইজ হৈ তেখেতৰ আগমনক আদৰণি জনাইছোঁ আৰু তেখেতক আমি আদৰিবৰ বাবে আগ্ৰহে ৰৈ আছোঁ। মাধৱদেৱ জন্মক্ষেত্ৰলৈ আৰু আমাৰ শ্ৰী শ্ৰী অনিৰুদ্ধ প্ৰভু জন্মস্থানলৈ আৰু মাধৱদেৱ কলাক্ষেত্ৰলৈ অহা 1 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আগমন হ'ব। তেখেতে তিনিওটা থানলৈ আহি তেখেতে পৰিদৰ্শন কৰিব, ভকত বৈষ্ণৱৰ সৈতে মিলিত হ'ব আৰু সেইলৈ আমি আজি এই জন্মক্ষেত্ৰত 2 ভাগ থানৰ পৰিচালনা সমিতিৰ লগত ইতিমধ্যে আলোচনাত মিলিত হ'লোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰথম আহি আমাৰ মাধৱদেৱ জন্মক্ষেত্ৰ এই লেটেকু পুখুৰীলৈ অহাৰ কাৰ্যসূচী ৰাখিছে। তাৰ পৰৱৰ্তীত অনিৰুদ্ধ প্ৰভু জন্মস্থান বিষ্ণু বালিকুচি সত্ৰলৈ যাব। তাৰ পৰৱৰ্তীত শেষৰটো কাৰ্যসূচী মাধৱদেৱ কলাক্ষেত্ৰত থাকিব আৰু তিনিওটা থানত তেখেতক আদৰিবৰ বাবে আৰু তেখেতক সং দিবৰ বাবে আমাৰ ভকত বৈষ্ণৱসকল আৰু ৰাইজসকল সকলোৱে সাজু হৈছে। গতিকে আমি এই চেগতে মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতে আমাৰ সমষ্টিলৈ অহাৰ 3টা থানৰ যি ভ্ৰমণসূচী দিছে তাৰ বাবে আমি অতিশয় আনন্দিত। তাৰ বাবে তেখেতক আমি ধন্যবাদ জনাইছোঁ। আমাৰ দলীয় কাৰ্যকৰ্তাহে নহয়, গোটেই আমাৰ সমষ্টিবাসী আৰু বিশেষকৈ ভকত বৈষ্ণৱসকল তেওঁলোকে পৰম উৎসাহিত হৈছে তেখেতক পাবৰ বাবে আৰু আমাৰ যি পৰম্পৰা সেই পৰম্পৰা অনুসৰি তেখেতক আদৰিবৰ কাৰণে ব্যৱস্থা বা প্ৰস্তুতি আমি সম্পূৰ্ণ কৰি তুলিছোঁ আৰু আমি বতৰ যাতে সেইদিনাখন ভাল হয় প্ৰভুৰ ওচৰত প্ৰাৰ্থনা ৰাখিছোঁ, বতৰ যাতে ভাল হয় আৰু মাননীয় মুখ্যমন্ত্ৰীক আমি মাধৱদেৱ জন্মক্ষেত্ৰৰ এই পবিত্ৰ থানৰ পৰাই গোটেই সমষ্টিবাসী ৰাইজ হৈ তেখেতৰ আগমনক আদৰণি জনাইছোঁ আৰু তেখেতক আমি আদৰিবৰ বাবে আগ্ৰহে ৰৈ আছোঁ।